ৱাও, আজি মোৰ মনটো বহুত ফূৰ্তি। পুতলালৈ খেলাৰ বয়স একেবাৰে নাই, তথাপিতো আজি একেবাৰে পুতলালৈ এটা ভিডিঅ' কৰিলোঁ আৰু ভিডিঅ'টো এনেকৈ সাঁচি ৰাখিলোঁ। অৱশ্যে ভিডিঅ'টো আছে লম্বা আৰু ইয়াতেই বহুত কিবা কিবি দেখিবলৈ পাব, বিশেষকৈ মোৰ লগৰ কেইজনী। আজি সিহঁতে মোৰ ঘৰত আহিছে, আমি একেলগে ভাত খাম আৰু সিহঁতক চব্জি কাটিবলৈ দি মই ভিতৰত সৰু পোৱালীকেইটাৰ লগতে ময়ো অকণমান পোৱালি হৈ ল'লোঁ। অৱশ্যে বোৱাৰী মানুহে পুতলালৈ খেলিলে মানুহে ক'ব এতিয়া কাম নাই আৰু এতিয়া বুঢ়ী হ'ল, ল'ৰা ছোৱালীৰ মাক হ'ল, এতিয়া আৰু এইবোৰ কৰি থাকে। হয় অৱশ্যে কথাটো, কিন্তু প্ৰত্যেকগৰাকী মাইকী মানুহৰ ভিতৰত এটা হৰমন লুকাই থাকে। এয়া লগৰ কেইজনী। সিহঁতক চব্জি কাটিবলৈ দি মই দৌৰা দৌৰি কৰি ফুৰিছোঁ, কাৰণ হঠাৎ আমি খানাটো এৰেঞ্জ কৰিলোঁ, গতিকে ইয়াত দৌৰা দৌৰি। বিশেষ আইটেম বুলিবলৈ একো নাই, চিম্পুল মাংস আনিছোঁ আৰু ভাত। কিন্তু লগে ভাগে যে এসাঁজ খাম, এইটোৱে আমাৰ কাৰণে বহুত ফূৰ্তি। আৰু এয়া মই পূৰা যোগাৰ কৰি আছোঁ আৰু সিহঁতে কৈছে যে অকল মাংস নকৰোঁ, এটা চব্জি বনাম। গতিকে চব্জিও অকণমান যোগাৰ কৰিছোঁ। যোগাৰ মানে ঘৰত তলত পাকঘৰত আছে, আমি যিহেতু ওপৰ PG পাকঘৰত বনাইছোঁ, গতিকে ভিতৰৰ পাকঘৰৰ পৰা ইটো সিটো দৰকাৰী বস্তুবোৰ আনি আনি শেষেই হোৱা নাই। এয়া চব্জি তব্জি আনি ল'লোহে, আকৌ দোকানলৈ যাবলৈ হ'লেই। ডৰ লাগতা হে, দিনত চাপ সোমাইছিলে, আচলতে মই ভয়ে ভয়ে আজি দোকানত সোমাইছোঁ। আজিৰ দিনটো আমাৰ দোকান বন্ধ আছিলে আৰু অকণ গৰমো পৰিছে নহয়। একদম তেখেত সোমাই আছিলে, দৰ্জা কোনোমতে ঠেলি হেঁচিহে সোমাইছে। মই দেখি মোৰ জিও কঁপি গ'ল। আচলতে সেইবিধ বস্তু সৰু হওক ডাঙৰ হওক খুব ভয় লাগে মোৰ। আৰু সেই দোকানলৈ টৰ্চ লাইটটো মাৰি একদম নোসোমালেও নহয় বুলিহে সোমাই এয়া চুইচটো দিছোঁ। আকৌ অকলে অহা নাই, আকৌ পোৱালি এটা লৈও আহিছোঁ। খুব ভয় লাগিলে। আৰু সেই খানা বুলি ক'লে ইটো সিটো সেই সৰু সুৰা বস্তুটো নহ'লে আকৌ বেয়া লাগে নহয়। তাৰমানে মেইন বস্তুকেইটা নিলোঁ। এয়া নহৰু পিঁয়াজ আলু অকণমান কম হ'ল, আকৌ নিবলৈ আহিছোঁ। এয়া তাক কৈছোঁ তই মোবাইলটো অকণ ধৰচোন, মই বস্তুকেইটা লৈ লওঁ। আৰু এনেকৈ ভিডিঅ' কৰাৰ সময়ত আচলতে কোনোবা এটা লগ পালে বহুত ভাল লাগে। নিজে সেই ভিডিঅ'টো মোবাইলটোত থৈ পেলাই ভিডিঅ' কৰোঁ, নিজে কেতিয়াবা চেলফিত কৰোঁ। অৱশ্যে এতিয়া মোবাইলৰ ফ্ৰণ্টৰ ডিছপ্লেটো গ'ল, ইমান যে দিগদাৰ হৈছে। আলু বস্তাটো এয়া নতুন আলু বহনি কৰাই নাই, হ'লেও লৈ ল'লোঁ আৰু একদম এইফালে চব্জি কাটিয়ে আছে নহয়, সোনকালে নিব লাগে। চাহ খালোঁ, হ'লেও ভাবিছোঁ ঠাণ্ডা এটাও লৈ যাওঁ। আৰু যিহেতু সিহঁতে চব্জি কাটি আছে, ঠাণ্ডা এটা লৈ যাওঁ, এগিলাচ খাই লওঁ। তাৰ পিছতেই মোৰ পুতলা নাচটো আছিলে। আচলতে এইখিনি আগত মই দি লৈছোঁ। এয়া দোকানৰ পৰা ওলাইছোঁ, এতিয়াও মোৰ সেই ভয়টো আছেই, যিহেতু এইখিনিতেই আছিলে। সেইটো কাৰণে মোৰ খুব ভয় লাগি আছে, ক'ত থাকিব পাৰে। হয়তো ওলাই গ'ল, হয়তো ক'ৰবাত সোমায়ো থাকিব পাৰে। মাকৰ ভাষা ওলাই গৈছে। কি মজা ন? মজা। স্কুললৈ কেনেকুৱা লাগিছে? আৰি মজা বুলি কোৱা। স্কুললৈ কেনেকুৱা লাগিছে? স্কুলত কি কৰা? বেটি আমাৰ তুমি কেলে নকৈ থাক? বেটি দি দিয়াচোন, এই বেলেগ বস্তু দিয়া এডাল দিয়া। ভিডিঅ' কৰি দিছোঁ আৰু গোসানী বহা। ইমান ধুনীয়াকে বহিছে মইনা। আইও, মোৰ গোসাঁইটো বৰ ধুনীয়াকে বহিছে কাঢ়ি কি খাবা শুন? কেনেকে বহিছে চা, সমাজত বহা দি। ভোজ বোলে, ভোজ খাবা? বহা, ভোজ খাম। এইফালে ভাত। জীয়েৰ কি কৰি আছে? সেই কাৰ্টুনখন ভৰি দিছে দুইটাই। আইও, এইফালে খেলা জমনীয়া। ভাত হৈ গ'ল, বহা ব'লা ভাত বল। টুক ধুব ব'লা ভাত খাবলৈ। এইটো বন্ধ কৰিছোঁ দেই, লাইট বন্ধ কৰিছোঁ। বুট আহা বহা তোমালোকে চবে বহা। পানী মই হেৰি কৰিব গৈছোঁ। শুনিছা? ভাত হৈ গ'ল, ব'লা। হৈ গ'ল, আহক। আহক। ৰাতিৰ ভাত চাত একেলগে
এইয়া ভাত খালে আহা এয়া শেষ মুহূৰ্ত সকলোৱে ভাত পানী খোৱা হ'ল তাৰপিছত সকলোৱে যাবলৈ ওলাইছে ঘৰলৈ গতিকে লাষ্ট তামোল এখন খাবলৈ সকলোৱে বাৰান্দাত বহিল এয়া সকলোৱে খাই বৈ যাবলৈ ওলালে আৰু খুব ভাল লাগিলে সকলোকে বহুত বহুত ধন্যবাদ এনেকৈ অহাৰ কাৰণে লগে ভাগে অহা যোৱা